Kumbani mudapat. Mudapat, mudapat. This is kumbani mudapat. Mudapat, mudapat. As a civil long live. Long live, long live. As a civil long live. Long live, long live. আমি ভাবো কি মানি লোৱা নহব নহব, নহব। আমাক দিয়া ভাবো কি মানি লোৱা নহব নহব, নহব। আমাক দিয়া ভাবো কি মৰ্য কৰা নহব নহব, নহব। চিটিচি কোম্পানী মুদাপাত মুদাপাত, মুদাপাত। চিটিচি কোম্পানী মুদাপাত মুদাপাত, মুদাপাত। চিটিচি কোম্পানী মুদাপাত মুদাপাত, মুদাপাত। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। নহবই, নহব। সঞ্জয় দাবাৰী যুৱ ছাত্ৰ পৰিষদক দিয়া ভাবো কি মানি সহ্য কৰা নহব নহবই, নহব। এজ এ চিভিল লং লিভ Long live, long live. এজ এ চিভিল লং লিভ Long live, long live. চিটিচি কোম্পানী go back Go back, go back. চিটিচি কোম্পানী go back Go back, go আমাৰ নিজে কথা আমি গাঁৱত আমি গৈছো আমি নহ'লে আমি আন্দোলন কি আলোচনা আমাৰ কোনো হেৰি নাই আচ্ছা অকণমান দেৰি আছে আমি অকণমান তাত একো ডিচিজন দিব নোৱাৰো বুলি কয় মানে অফিচত তেওঁলোকে একো দিব নোৱাৰে হয় যেহেতু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ এখন আঞ্চলিক সমিতি আমি 2022 চনতে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে আমাৰ এখন অঞ্চলত বহুতো নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক কোম্পানী জিটিচি কোম্পানী সংস্থাপন দিবলৈ আৰু যিসকল আমাৰ শিক্ষিত নিবনুৱা আছে তেওঁলোকক বিনামূলীয়াকৈ প্ৰশিক্ষণৰ সুবিধা কৰি দিবলৈ তথা আমাৰ টেঙাখাল অঞ্চলত তেওঁলোকৰ যিহেতু আমাৰ CSR ফাণ্ড আছে কোম্পানীৰ ফালৰ পৰা আমি এটা উন্নয়নমূলক কাম তথা আমাৰ বিভিন্ন সমস্যাৰ ওপৰত আমি স্মাৰক পত্ৰ এখন প্ৰদান কৰিছিলোঁ কিন্তু আমি অফিচত যাওঁ তেওঁলোকে স্মাৰক পত্ৰ আমাক একো প্ৰত্যুত্তৰ নিদি আমাক তেওঁলোকে যে ক'লে যে আমি টেঙাখাল অঞ্চলৰ এনেকুৱা ধৰণৰ বিভিন্ন আমি গুণ্ডা এনেকুৱা মানুহ পুহি থৈছোঁ তেখেতক তোমালোকে কি কৰিবা সেই গতিকে আমাক তেওঁলোকে ভাবুকিহে প্ৰদান কৰিলে গতিকে আমি পুনৰবাৰ আজি আমি দুঘণ্টীয়া আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ কিন্তু আমাক তেওঁলোকে আশ্বাস দিছে যে উৰ্ধ্বতন কৰ্তৃপক্ষই যে আমি এই মাহৰ কোনোবা এটা তাৰিখ লৈ পিনে যাব কৈছে কিন্তু আমি তাৰিখ এটা ফিক্স কৰিছোঁ আমি আজি সংগঠনৰ গোটেই বিষয়ববীয়াসকলে যে 15 তাৰিখে আমি তেওঁলোকৰ লগত আলোচনা কৰিবলৈ যাম আৰু যদি কিবা কাৰণে আলোচনা বিফল হয় কিন্তু আমি পুনৰবাৰ জিটিচি কোম্পানী আমি টেঙাখাল অঞ্চলত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম আৰু যি আছে আমাৰ তেওঁলোকৰ এজন বিষয়া আছে সীমান্ত দত্ত তেওঁ যে আমাক ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব আৰু যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে ক্ষান্ত নহওঁ লাগিলে আমি টেঙাখাল অঞ্চলত অনিৰ্দিষ্টকালীন আমি জিটিচি কোম্পানী বন্ধ কৰিম আৰু যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে কোম্পানী জয় কৰি হ'ব এই কথা আমি স্পষ্টভাৱে ঘোষণা কৰিছোঁ আজি তেওঁলোকক অফিচলৈ মাতিছোঁ এটা তেওঁলোকে নিৰ্দিষ্ট সময় এসপ্তাহ টাইমৰ ভিতৰত যিকোনো সময়ত আহক তেওঁলোকে ফিক্স কৰি দিয়ক টাইমটো ইমান তাৰিখে আমি যাম আৰু তাত তেওঁলোকৰ পইণ্টখিনি আলোচনা কৰিবলৈ তাত আলোচনা কৰা হ'ব বুলি আমাক উৰ্ধ্বতন কৰ্তৃপক্ষই জনায়